হুজাই কাৰ্বি আংলং সীমান্তৰ বকলিয়াঘাট টকৌবাৰীত লোমহৰ্ষক হত্যাকাণ্ড। নিশা দুজন মাছমৰীয়াক নৃশংস হত্যা। নীল বৰদলৈ আৰু বিভীষণ বৰদলৈ ওৰফে লাপু নৃশংস হত্যা কৰি হুজাই পথৰ দাঁতিত পেলাই থৈ যায় দুৰ্বৃত্তই। কালি নিশা হুজাই জিলাৰ কোনো অঞ্চলত কুচিয়া মাছ ধৰিবলৈ গৈছিল বুলি জানিব পৰা গৈছে দুইজনে, আৰু পুৱাই মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। ইয়াকে লৈ সমগ্ৰ অঞ্চলজুৰি এক চাঞ্চল্যৰ সৃষ্টি হৈছে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। মানে কি ঘটনা কেনেকৈ হৈছিলে গোটেই বস্তুটো চমুকৈ আপুনি কওকচোন। মই অৱশ্যে চামগাঁৱৰ মানুহ। প্ৰথমে আমি মৰ্ণিঙে শোৱাৰ বিচনাৰ পৰা উঠিলোঁ, উঠি গামবুঢ়াই ক'লে বোলে ককাই এইফালে আহ। মই কৈছোঁ কিয়? আৰু সি গুচি আহিলে, সি খবৰটো পালে। তাৰপিছত মই আহিলোঁ যে কি হ'ল, বোলে লাছ দুটা বোলে কাটিবলৈ পেলাই থৈছে। ক'ত? বোলে সেই এটা এই এটা। সেই গতিকে আমাক ন্যায় লাগে। যিজনে অপৰাধী কৰিছে সিহঁতক উচিত বিচাৰ কৰিব লাগে, ধৰিব লাগে। আমাক ন্যায় লাগে। কিয় এনেকৈ হিন্দু মানুহক কৰিব অত্যাচাৰ? যিকোনো মানুহ হওক, হয় মুছলিমে হওক বা যিকোনো জাতি হওক, আমাক ন্যায় লাগিব, উচিত বিচাৰ লাগিব, সিহঁতক ধৰিব লাগিব, আমাক শাস্তি দিব লাগিব। মানুহ দুজনে কি কাম কৰিছিলে? মানুহ দুজন মানে নিৰ্কিন মানুহ, মানে কাম কাজ কৰি চলে। কুচিয়া চাব পাতিব গ'লে মাত্ৰ 2-3 কেজি কুচিয়া পায়, 300 টকাত বিক্ৰী কৰে। সেই পইচা দি সিহঁতে ঘৰখন চলায়। আজি সিহঁতক যাওঁতে এই ঘটনা কৰিলে। তাত আমি লাছ দুটা আমি দেখা পাইছোঁ। সেই গতিকে আমি সদৌ ৰাইজে কৈছোঁ কি এইটো আমাক ন্যায় লাগিব, উচিত বিচাৰ কৰিব লাগিব, প্ৰশাসনে ধৰিব লাগিব, শাস্তি দিব লাগিব। এইটো কিমান সময়ৰ ঘটনা? এইটো কিমান সময়ৰ ঘটনা মানে একদম মৰ্ণিং 5টামান বজাতে হ'ব। নাই আমি এটা ধৰিছোঁ, এজন ল'ৰাই ট্ৰিটমেণ্ট লৈছে অৱশ্যে ছাৰবিলাকে, সেইটো গোবৰ সিং বুলি কয় ল'ৰাজনে, তাৰপৰা ট্ৰিটমেণ্ট লৈছে। সেইজন ল'ৰাৰ পৰা মানে গোটেইখিনি কথা লৈছে। মোৰ ক'বলগীয়া ইমানেই, ন্যায় লাগে, দুষ্টক দমন শান্তক পালন কৰিব লাগে। প্ৰশাসনে ইহঁতক ধৰিব লাগিব, শাস্তি দিব লাগিব, জেলত নিব লাগিব, হয়তো ফাঁচী অৰ্ডাৰ হ'ব লাগিব। এটা লোমহৰ্ষক ঘটনা সংঘটিত হৈছে। কোনে কৰিছে, কেনেকৈ কৰিছে আমিতো বিশেষ নাজানো। তথাপিতো বৰ হৃদয়বিদাৰক এটা ঘটনা ঘটিছে। গতিকে ইয়াৰ এটা উচিত তদন্ত আমি প্ৰশাসনৰ দ্বাৰা কৰাটো বিচাৰিছোঁ। ক্ষীপ্ৰতাৰে যাতে ইয়াৰ তদন্ত কৰে, প্ৰশাসনক তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। কি হৈছিলে মানে ঘটনাটো? ঘটনাটো মানে তেওঁলোক মাছমৰীয়া বিশেষকৈ চেপা তেপা পাতে, আৰু পৰিয়ালৰ পৰা জনামতে তেওঁলোকে 3টামান বজাতে হয়তো ঘৰৰ পৰা ওলাই আহিছিল ৰাতি, কাইলৈ পুৱা 3টামান বজাত, আৰু আহোঁতে এই ঘটনাটো সংঘটিত হৈছে বুলি আমি ঠাৱৰ কৰিছোঁ। গতিকে কোনো দুৰ্বৃত্তই হয়তো তেওঁলোকক, যিহেতুকে তেওঁলোকে কণ্টিনিউ এই ব্যৱসায়টো কৰি থাকে বা মাছ মৰা হেৰিটো কৰি থাকে, তেওঁলোকক হয়তো কিবা এটা লক্ষ্য কৰিলে হয়তো তেওঁলোকে আগৰ পৰা লৈছে নেকি, এনেকুৱা এটা মানে মনত অনুভৱ হয়। গতিকে আমি ইয়াৰ ন্যায় তদন্ত আমি বিচাৰিছোঁ, প্ৰশাসনে যাতে ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ কৰে। এই অঞ্চলটো বিশেষকৈ সীমান্তৱৰ্তী অঞ্চল। ইয়াত কাৰ্বি আংলং আৰু এই হোজাই ডিষ্ট্ৰিক্ট, এইটো সীমামূৰীয়া এলেকা। গতিকে ইয়াক লৈ যাতে আমাৰ মাজত কোনো অশান্তি বিয়পি নপৰে, তাৰ কাৰণে আমি সচেষ্ট থাকিব লাগিব, যাতে অপশক্তিবিলাকে ইয়াৰ অশান্তি বিয়পাই নিদিয়ে। তাৰ কাৰণে আমি সমূহ ৰাইজে ইয়াত সচেষ্ট হোৱাটো প্ৰয়োজন অনুভৱ কৰিছোঁ। ৰাতিপুৱাটো মইতো দেখা নাই, লগৰ এজনে বোলে চেপা চাব আহিছিলে। চেপা চাব আহোঁতে মই আছোঁ ঘৰতে, যাই পেলাই ধুমাধুম দৌৰি সি মোক খবৰটো দিছে। খবৰটো দি যেতিয়া মই দৌৰি ঢাপলি আহিছোঁ, দেখিছোঁ বাবাজন পৰি আছে, আৰু এইজনৰ ব্যস্তজনো কান্দা কুটা কৰি আছে। পিছতে আৰু মই চিধা গ'লোঁ গামবুঢ়াৰ ওচৰত। গামবুঢ়াৰ ওচৰত যাই পেলাই গামবুঢ়াই ক'লে কি থানালৈ যোৱা। থানাৰ পৰা আহি আৰু মই ইয়াতে খাৰা হৈছোঁ। তোমালোকে কি দেখিছিলা ৰাতিপুৱা? ৰাতিপুৱা এই লাষ্টটোৱে দেখা পাইছোঁ খালি। মানে তোমালোকে কি মানে তেখেত যে এতিয়া মৰিলে যি দুজন মানুহ, তেওঁলোকে কি কাম কৰিছিলে? এই কুচিয়া চেপা পাতিব গৈছিলে। ৰাতিপুৱা 3টামান বজাত আহিছে নেকি সিহঁতে। এই আহোঁতে এইটো ঘটনা হৈছে। কি বুলি সন্দেহ কৰিছে আপোনালোকে? কি বুলি সন্দেহ কৰিম এতিয়া, আৰু মানুহে মাৰিছে বুলি সন্দেহ কৰিব লাগিব। কি ঠাই এইখন, যিখন জেগাত মাৰি থৈছে? এইখন টকৌবাৰী। নাম কি আছিলে তেখেতৰ? মোৰ দেউতাৰ নাম হ'ল নীল বৰদলৈ, আৰু এজনৰ বিভীষণ বৰদলৈ।
হোজাইৰ পৰা আব্দুল কালামৰ ৰিপৰ্ট নিউজ এড আছাম আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কাম আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ প্ৰজেক্টৰ কাম সিমেন্ট ফ্যাক্টৰী ডাঙৰ ডাঙৰ ব্ৰিজ ৰিফাইনাৰী প্লান্টকে আদি কৰি যিকোনো কনষ্ট্ৰাকশ্যনৰ কামৰ বাবে প্ৰয়োজন হয় ভিন্ন টাইপৰ ক্ৰেন সাৰ্ভিসৰ গতিকে এতিয়াই যোগাযোগ কৰক ক্ৰেনেক্স ক্ৰেন হায়াৰিঙক য'ত ক্ৰেন এভেইলেবল আপ টু 500 টনছ কেপাচিটি যোগাযোগ নম্বৰ 0361405218 অথবা 9101145560 অথবা 9085099815 ঠিকনা ঘোষ এপাৰ্টমেণ্ট ৰুম নং 2 second floor opposite Guwahati Refinery main gate Nunmadi